হাই ফ্ৰেণ্ডছ, মই স্বপন আৰু ৱেলকাম জনাইছোঁ আকৌ মোৰ চেনেলত। আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 1 বাস্তৱ সংখ্যাৰ এক্সাৰচাইজ 1.3 যোনটো আছে ইয়াৰ আমি কুৱেশ্যন নাম্বাৰ 1টো এই ভিডিঅ'ত ডিটেইলছত ডিছকাছ কৰিম। এতিয়া কুৱেশ্যনত আমাক কি কৈছে, দেখুওৱা যে √5 অপৰিমেয় সংখ্যা। এই √5 সংখ্যাটো যে এটা অপৰিমেয় সংখ্যা এইটো আমাক কুৱেশ্যনত দেখুৱাব কৈছে। এতিয়া চোৱা 5টো এটা কি মৌলিক সংখ্যা হয়। এই মৌলিক সংখ্যাটো মানে 5টো কি আছে ৰুটৰ ভিতৰত আছে, তো তাৰ কাৰণে ইয়াক আমি কি কৈছোঁ অপৰিমেয় সংখ্যা হয়। যেতিয়া ৰুটৰ ভিতৰত কোনো মৌলিক সংখ্যা থাকে তেতিয়া আমি তাক কি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ, যেনে √2, √3, √5, √7। কিন্তু আমি সেইটো প্ৰমাণ কৰা নাই যে সেইটো যে অপৰিমেয় সংখ্যা বুলি। তো এই ভিডিঅ'ত আমি প্ৰমাণ কৰিম। যেতিয়াই তোমালোকক √3, √2, √7, √5 যিয়েই দিয়ক এনেকুৱা অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ, তেতিয়া তোমালোকে কি কৰিবা, কিছুমান ষ্টেপ আছে, সেই ষ্টেপবোৰ মই এই ভিডিঅ'ত ডিটেইলছত ক'ম। তোমালোকে অকল ষ্টেপবোৰ যেতিয়া ফলো কৰিবা তেতিয়া তোমালোকক যিয়ে প্ৰমাণ কৰিব দিয়ক অপৰিমেয় সংখ্যা বুলি, তোমালোকে একদম ইজিছে ধুনীয়াকৈ কৰিব পাৰিবা আৰু ফুল মাৰ্ক আনিব পাৰিবা। ঠিক আছে, তো এইটো আমি ফাৰ্ষ্ট ষ্টেপত কি কৰিম চোৱা। এতিয়া ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিম, ফাৰ্ষ্ট ষ্টেপত আমি এই √5টো পৰিমেয় সংখ্যা বুলি আমি ধৰি ল'ম। যিহেতু আমাৰ √5টো অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব কৈছে, তাৰ কাৰণে আমি বিপৰীতভাৱে ধৰি ল'ম। ঠিক আছে, তো তোমালোকে এইটো মনত ৰাখিবা, এইটো ফাৰ্ষ্ট ষ্টেপ। তো এতিয়া পৰিমেয় সংখ্যা কোনবোৰ, যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ, য'ত q not equal 0 হ'ব আৰু p q দুয়োটা কি হ'ব অখণ্ড সংখ্যা হ'ব। ঠিক আছে, আৰু এটা কথা তোমালোকক চোৱা কৈ লওঁ, সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা কোনবোৰ চোৱা, মই এতিয়া এক্সাম্পল দি তোমালোকক বুজাব চেষ্টা কৰোঁ। চোৱা, ছাপোজ ধৰিলোঁ ইয়াত মই 3, ইয়াত ধৰিলোঁ তোমালোকক 4। এতিয়া চোৱা 3, 4 সহমৌলিক সংখ্যা এনেকুৱা জুৰীয়াভাৱে আহে। ঠিক আছে, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। ইয়াক চোৱা 3ৰে বিভাজ্য যায়, কিন্তু ইয়াৰে 3ৰে বিভাজ্য হয় জানো? নহয়। এইটোক 2ৰে যায়, কিন্তু এইটোক 2ৰে যাব জানো? নহয়। এইটো কি কিন্তু আকৌ একেৰে যায়, চোৱা ইয়াকো একেৰে বিভাজ্য, এইটোকো একেৰে বিভাজ্য। তো সহমৌলিক সংখ্যা এনে সংখ্যা যিবোৰ সংখ্যাক আমি একেৰে অকল বিভাজ্য দিব পাৰোঁ। ঠিক আছে, বেলেগ সংখ্যাৰে বিভাজ্য দিব নোৱাৰোঁ। এইটো তোমালোকে ধ্যান দিবা। ঠিক আছে, কাৰণ এইটো মতেই আমাৰ আনচাৰটো আহিব। তো তোমালোকে এইটো মনত ৰাখিব লাগিব, সহমৌলিক সংখ্যা কি। এতিয়া চোৱা, এই সংখ্যাটোক আমি কি বুলি ধৰিছোঁ, √5টোক পৰিমেয় সংখ্যা ধৰিছোঁ। এতেকে সো এতিয়া মই কি লিখিছোঁ, এতেকে √5 = p/q। এই সংখ্যাটো কি, এইটো পৰিমেয় সংখ্যা হয়। এই সংখ্যাটোক আমি কি বুলি ধৰিছোঁ, পৰিমেয় সংখ্যা বুলি ধৰিছোঁ। তাৰ মানে কি দুটা কি হ'ব, সমানে হ'ব। এইটোও পৰিমেয়, এইটোও পৰিমেয়। আমি মাজত সমান চিন দিছোঁ বা ইকুৱেল চিন দিছোঁ, য'ত কি লিখিছোঁ মই p/q দুটা সহমৌলিক আৰু q not equal 0। সহমৌলিক সংখ্যা কি তোমালোকক ক'লোঁ, p আৰু q টো কি হ'ব সহমৌলিক সংখ্যা হ'ব, কিন্তু এই যোনটো তলৰ মানটো মানে q টো, এইটো কি হ'ব 0 কেতিয়াও নহ'ব। ঠিক আছে, তো এইটোক যদি আমি অলপমান সমাধান কৰোঁ কি হ'ব চোৱা, এই 5টো আমি এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিম। তোমালোকে জানা এইটো, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো। ইয়াত কি আছে তলত, একো নাই, তাৰ মানে কি 1 আছে। তো এইটো p হ'ব, হয়নে? p * p ইকুৱেল কি হ'ব, এইটো এইটো ইনটু কৰিলে √5q হ'ব। তো √5q। এতিয়া চোৱা, এই দুয়োটাক আমি কি কৰি দিম, বৰ্গ কৰি দিম। ইয়াকো বৰ্গ কৰিম আৰু কি কৰিম, ইয়াকো বৰ্গ কৰিম। তোমালোকে ইয়াত লিখি দিবা, যিহেতু দুয়োফালে বৰ্গ কৰি। ঠিক আছে, এতিয়া তোমালোকে কি কৰিবা চোৱা, এইটো p² হ'ব। এই স্কোৱাৰ যোনটো আছে এইটো কি কৰিব, ৰুটটোক কাটি দিব, তাৰ মানে কি হ'ব 5 হ'ব, আৰু ইয়াত কি হ'ব q² হ'ব। এতিয়া চোৱা 5টো q² লগত কি হৈ আছে, ইনটু হৈ আছে। এইফালে যেতিয়া আহিব কি হ'ব, হৰণ হৈ যাব। তোমালোকে এইখিনিতো জানাই, তো কি হ'ব p², এইটো 5টো তলত আহিব, ইজুকেল টু কি হ'ব 5টো এইফালে আহিছে, ইয়াত অকল q² আছে। এইটো কি হৰণ চিন, হৰণ চিন মানে কি এই 5ৰে ইয়াক বিভাজ্য যায়। এতিয়া চোৱা, যদি এই 5ৰে p² বিভাজ্য যায় তেতিয়াহ'লে p কো বিভাজ্য যাব। আমাৰ উপপাদ্য যোনটো 1.3 আছিলে তাত আমি শিকিছিলোঁ আগৰ ভিডিঅ'ত, তেওঁ মই তোমালোকক অলপমান ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। চোৱা উপপাদ্যত আমাৰ কি আছিলে, ছাপোজ মই এইটো দিয়ে বুজাই দিছোঁ। ঠিক আছে, তোমালোকৰ উপপাদ্য ইমান ডিছকাছ কৰিলে বহুত টাইম লছ হ'ব। তো চোৱা, এই সংখ্যাটোৰ তলৰটো কি এনি টাইম মৌলিক সংখ্যা হ'ব। উপপাদ্যত আমাক
সেইটোৱে কৈছিলে 5 টো এটা কি মৌলিক সংখ্যা হয় আৰু এই ওপৰটো মানে p স্কয়াৰ এইটো কি হ'ব মানে p টো যোগাত্মক সংখ্যা হ'ব যোগাত্মক সংখ্যা কি তোমালোকে জানা যিবোৰ সংখ্যাৰ আগত প্লাস চিন থাকে মানে 1 2 3 4 5 6 এনেকৈ ইনফিনিটি লৈ ঠিক আছে তো p ৰ মানটো এনেকাই হ'ব 1 2 3 4 5 এনেকৈ ইনফিনিটি লৈ হ'ব ধৰা আমি যদি p ৰ মানটো যদি আমি কিবা ধৰো 5 এ ধৰো বা আমি যদি 10 ধৰো তো সোয়া কি হ'ব যদি আমি 10 ধৰিলো সাপোজ ঠিক আছে p স্কয়াৰ p ৰ মানটো আমি 10 ধৰিছো আৰু 5 টো তলত আছে আৰু স্কয়াৰ এটো p ৰ মান p ৰ স্কয়াৰ কৰি দিছো তাৰ মানে কি হ'ব 10 স্কয়াৰ মানে কি হ'ব 100 ইফালে 5 এটা সব 5 এৰে 100 ক যায় নাই যায় 20 বাৰ যায় হয়নে এতিয়া সোয়া এই 5 জুনটো এটুটো কি আছিলে এটু p স্কয়াৰ নহয় জানো এই p স্কয়াৰক 5 এৰে কি বিভাজ্য হৈছে তাৰ মানে কি p কো বিভাজ্য হবে এতিয়া আমি p ৰ মানটো কি ধৰিছিলো 10 ধৰিছিলো 10 ক সোয়াচোন 5 এৰে বিভাজ্য যায় নাই যায় দুবাৰ যায় হয়নে তো এইটোৱে আমাৰ উপপাদ্যত আছিলে এতেকে তোমালোকে এনেকৈ লিখবা 5 এৰে বিভাজ্য এতিয়া আমি আকৌ কি লিখিব পাৰো গতিকে গতিকে 5 এৰে p কো বিভাজ্য হ'ব এটো তোমালোকক মই বুজাইছো হয়নে এতিয়া আমি সেকেন্ড স্টেপত কি কৰিম সোয়া ফার্স্ট স্টেপটো এইটো আছিলে ফার্স্ট স্টেপত আমি ধৰিছিলো পৰিমেয় সংখ্যা বুলি √5 টো আৰু এইটো অলপমান সমাধান কৰি এইটো পালো এতিয়া আমি সেকেন্ড স্টেপত কি কৰিম এতিয়া সেকেন্ড স্টেপত আমি ধৰো ইয়াত আমি সেকেন্ড স্টেপ বুলি তোমালোকে এইটো মনত ৰাখিবা কি কৰিম p ৰ মানটো আমি 5m বুলি ধৰিছো এই m ৰ মানটো যিকোনো তোমালোকে ধৰিব পাৰা মানে চলক যিকোনো ধৰিব পাৰা x y z এনেকৈ যিকোনো কিন্তু এই 5 টো আমি কেলে দিছো সোয়া √5 আমাক দিছিলে √5 দিয়া আছে তাৰ কাৰণে আমি এই 5 টো লিখিছো ঠিক আছে এতিয়া সব p ৰ মানটো আমি 5m ধৰিছো এতিয়া আমাৰ আগৰ সংখ্যাটো কি আছিলে যে ইয়াত সোয়া তোমালোকে তো √5 ইকুৱেল কি আছিলে p/q তো হিটু মতে আমি বহাই দিম অকল p ৰ মানটো যোনটো সেই p ৰ জায়গাত আমি কি লিখিম 5m লিখিম তো সোয়া কেনেকৈ লিখিম আমি এতেকে কি আছিলে আমাৰ √5 ইকুৱেল কি আছিলে p/q p ৰ মান কি আছে 5m আছে তো ইয়াত আমি 5m লিখিম আৰু q ৰ মান q এ থাকিব এতিয়া সোয়া এই সংখ্যাবোৰক আমি কি কৰিম এনেকুৱা থাকিলে আমি মাল্টিপ্লাই কৰিম ক্ৰস মাল্টিপ্লাই মানে কি এইটো লগতে এইটো আৰু এইটো লগতে এইটো ইয়াত তলত একো নাই ঠিক আছে তাৰ মানে 1 থাকিব তাৰ মানে কি হ'ব 5m এ হ'ব ইয়াত কি হ'ব যে √5q হ'ব মানে 5 ৰুট ইয়াত হ'ব q এতিয়া আমি কি কৰিম এই দুয়ো ফালে বৰ্গ কৰি দিম তো বৰ্গ কৰিলো তোমালোকে ইয়াত লিখি দিবা যেহেতু দুয়ো ফালে বৰ্গ কৰি এতিয়া কি হ'ব সোয়া বৰ্গ কৰিলে আমাৰ এটো কি আছে স্কয়াৰ 5 স্কয়াৰ মানে কি হ'ব 25 হ'ব হয় না m স্কয়াৰ মানে কি হ'ব m স্কয়াৰ হ'ব ইকুৱেল কি হ'ব যে এই যোনটো ঘাতটো আছে 2 স্কয়াৰ এই 2 স্কয়াৰে আমাৰ ৰুটটো কাটি দিব তাৰ মানে কি হ'ব 5 হ'ব আৰু ইফালে q স্কয়াৰ হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকে এই যোনটো 5 টো এইটো q স্কয়াৰৰ লগত ইনটু আছে যদি আমি এইটো এইফালে আনো মানে 5 টো যদি আমি এইফালে আনো কি হ'ব এইটো হৰণ হৈ যাব মানে 5 টো এনেকৈ হ'ব যে 25 m স্কয়াৰ হ'ব 5 টো আমি এইফালে লৈ আহিম এইটো হ'ব এইফালে কি থাকিব অকল q স্কয়াৰ থাকিব এতিয়া এই 5 এৰে আমি 25 ক কেইবাৰ দিব পাৰো 5 বাৰ দিব পাৰো তো 5m স্কয়াৰ ইকুৱেল কি হ'ব যে q স্কয়াৰ এতিয়া চোৱা এই 5 টো m ৰ লগত কি আছে ইনটু আছে মানে m স্কয়াৰৰ লগত এতিয়া চোৱা এই যোনটো 5 টো এইটোক যদি আমি ইফালে লও কি হ'ব m স্কয়াৰ ইকুৱেল কি হ'ব এইটো q স্কয়াৰ ডিভাইডেড বাই কি হ'ব 5 এতিয়া সব 5 এৰে আমাক কি কৈছে q ক মানে q স্কয়াৰক কি কৈছে ডিভিজন হৈছে মানে বিভাজ্য কৈছে তাৰ মানে কি হ'ব যে এই 5 এৰে q কো বিভাজ্য হ'ব তোমালোকক মই এই আগত কৈছিলো ইয়াত চোৱা সেম তেনে কৰে ঠিক আছে এটাকে 5 এৰে গতিকে তোমালোকে আকৌ ইয়াত লিখিবা বিভাজ্য এতিয়া চোৱা ইয়াত আমি কি পাইছো এটাকে 5 এৰে q স্কয়াৰক বিভাজ্য গতিকে আমি কি লিখিব পাৰো যে 5 এৰে q কো বিভাজ্য হ'ব এটো মই আগত তোমালোকক কৈছিলো ইয়াত চোৱা আৰু তোমালোকে উপপাদ্যটো আছে এইটো তোমালোকে চাব পাৰা ঠিক আছে চোৱা ইয়াত আমি কি ধৰিছিলো যত p q দুটা সহমৌলিক আৰু q নট ইকুৱেল 0 এতিয়া চোৱা p আৰু q আমি কি ধৰিছিলো
সহমৌলিক সংখ্যা ধৰিছিলোঁ। সহমৌলিক সংখ্যা কোনবোৰ? যিবোৰ অকল একেৰে বিভাজ্য হয়। ঠিক আছে, বেলেগ সংখ্যা দি কেতিয়াও বিভাজ্য হ'বই নোৱাৰে। এতিয়া তোমালোকে চোৱাচোন, ইয়াত কি আছে যে 5এৰে পি স্কোৱাৰক বিভাজ্য, গতিকে 5এৰে পিকো বিভাজ্য। আকৌ ইয়াতো চোৱা, ইয়াতো কি হৈছে যে 5এৰে আকৌ পি স্কোৱাৰকো বিভাজ্য হৈছে, তাৰ মানে কিয়কো হ'ব। এতিয়া চোৱা তোমালোকে, মই সহমৌলিক সংখ্যা বুলি কেনেবোৰ সংখ্যাক কৈছিলো চোৱা, ইয়াত ধৰা এটা সংখ্যা পি, ইয়াত ধৰা এটা কিউ, এইটোকো 5এৰে বিভাজ্য হৈছে আৰু এইটোকো 5এৰে বিভাজ্য হৈছে। তো এনেকুৱাবোৰ সহমৌলিক সংখ্যা হ'ব নোৱাৰে। তাৰ মানে কি হ'ল যে আমি যোনটো এইটো আনসাৰটো কৰিছো, এইটো কি হ'ল আমাৰ ভুল হ'ল। ভুল হোৱা মানে কি, যোনটো আমি এইটো ইয়াত ধৰিছিলো সেইটো আমাৰ ভুল হ'ল। চোৱা, √5 এটা পৰিমেয় সংখ্যা ধৰিছিলো, এইটো ভুল হ'ল আমাৰ। এইটো ভুল হোৱা মানে কি, এইটো পৰিমেয় সংখ্যা আমি ধৰিব নোৱাৰো। পৰিমেয় সংখ্যা ধৰিব নোৱাৰো মানে কি, এই √5 টো কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। এইটো আমাৰ প্ৰমাণ কৰা হ'ল। এতিয়া আমি এইটোক আমি লিখিম কেনেকৈ, হয়নে, ব্যাখ্যা কেনেকৈ কৰিম চোৱা। তো ইয়াত আমি এনেকৈ ব্যাখ্যা কৰিব পাৰো যে পি কিউ দুটা সহমৌলিক সংখ্যা যিটো একেৰে বিভাজ্য, কিন্তু ইয়াত 5এৰে বিভাজ্য। মই ইয়াত কি কৈছো চোৱা, যে পি কিউ দুটা সহমৌলিক সংখ্যা, পি কিউ দুটা আমি সহমৌলিক সংখ্যা ধৰিছিলো আৰু সহমৌলিক সংখ্যা এনিটাইম একেৰে বিভাজ্য হয়, কিন্তু এই যোনটো আমি এনসাৰটো পাইছো, এই এনসাৰত কি হৈছে যে 5এৰে বিভাজ্য হৈছে। তাৰ মানে কি, পি কিউ দুটা সহমৌলিক সংখ্যা নহয়, মানে আমি যোনটো ধৰিছিলো ভুল হ'ল। ধৰা ভুল হোৱা মানে কি, যোনটো আমি √5 টো ধৰিছিলো, এই √5 টো কি আমাৰ ভুল হ'ল। তাৰ মানে √5 টো আমি পৰিমেয় সংখ্যা ধৰিছিলো, সেইটো পৰিমেয় সংখ্যা নহ'ব। তাৰ মানে আমাৰ ধাৰণাটো ভুল, সেইটোৱে আমি লিখিছো। এতেকে কি হ'ব, √5 টো যেতিয়া পৰিমেয় সংখ্যা নহ'ব, তেতিয়াহ'লে কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। মানে তোমাক যদি কোনোবাই কয় তুমি ভাল নহয়, তাৰ মানে তুমি কি হ'বা, বেয়া হ'বা। ঠিক তেনেকৈয়ে √5 যেতিয়া পৰিমেয় সংখ্যা নহ'ব, তেতিয়া আমাৰ কি হ'ব, অপৰিমেয় সংখ্যা হ'ব √5 টো। তো চোৱা, যোনটো আমাক কিতাপত দিয়া আছে সেই কিতাপৰ মতেও আমি লিখিব পাৰো, কিন্তু কিতাপৰ যোনটো আছে এই যোনটো ষ্টেটমেন্টটো, সেইটো অকল টানভাৱে দিয়া আছে। টানভাৱে দিয়া আছে কাৰণে তোমালোকে সেইটো বুজি নোপোৱা, তাৰ কাৰণে মই এইটো নিজৰ কথাত চিম্পল ভাৱে বুজাবলৈ আশা কৰিছো তোমালোকে বুজি পাইছা। যদিহে বুজি পাইছা তেতিয়াহ'লে এটা লাইক কৰা আৰু শ্বেয়াৰ কৰা, আৰু যদিহে এনেধৰণৰ মেথামেটিক্সৰ ইনফৰমেশ্যন পাব খোজা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি তোমালোকে অল নটিফিকেশ্যনত ক্লিক কৰি দিবা। আৰু যদিহে তোমালোকৰ মনত কোনো কনফিউজ বা ডাউট থাকে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি মোক জনাব পাৰা। থেংক ইউ।